জয় ষ্টুডেন্টস, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 7ৰ প্ৰথম লেসনটো আছে যাৰ নামটো আছে তেজৰে কমলাপতি। ঠিক আছে, এইটো অসমীয়াৰ আমাৰ প্ৰথম চেপ্টাৰটো আছে তেজৰে কমলাপতি আৰু আমি আজি ভিডিঅ'ত কুৱেশ্যন ডিসকাস কৰিম। ঠিক আছে, এইবিলাক চাই লওকচোন, এইবিলাক কুৱেশ্যন বিলাক আছে নহয়, বস্তু ব্যাখ্যা কৰিব দিছে কেনেকৈ কৰিব লাগে এইবিলাক জানি লোৱা। তাৰপিছত আপোনাৰ এইবিলাক দিয়া আছে নহয়, 4 নম্বৰটো আকৌ আপোনাৰ কোনে কাক কি ক'লে সেইবিলাক আছে। তাৰপিছত আকৌ 5 নম্বৰটো শব্দ সম্ভাৰ আৰু অভিধান নহয়, চাই তলৰ শব্দবোৰ অৰ্থ লিখিব দিছে। সেনেকে আকৌ 6 নম্বৰটো কুৱেশ্যন আছে বৰগীতটোৰ আপোনাৰ প্ৰকাশ পোৱা প্ৰাকৃতিক দৃশ্য এটা বৰ্ণনা কৰিব দিছে নহয়। তাৰপিছত আকৌ কুৱেশ্যনছ বিলাক আছে, গ্ৰামাৰ পোৰ্শন বিলাক আছে। ঠিক আছে, গতিকে এইবিলাক কুৱেশ্যন আজিৰ ভিডিঅ'খনত আমি ডিসকাস কৰিম। বাট বিফোৰ স্টাৰ্টিং দ্য ক্লাছ, ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি এণ্ড লেটছ ষ্টাৰ্ট দ্য ক্লাছ উইথ দ্য ফাৰ্ষ্ট কুৱেশ্যন। সো প্ৰথম কুৱেশ্যনটো চাব, বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাওঁ আহা। এইটো আপোনালোকে নিজেই কৰিব। ঠিক আছে, তাৰপিছত 2 নম্বৰটো আছে বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া। এইটো আপোনালোকে নিজে ট্ৰাই কৰিব। ঠিক আছে, এতিয়া চাওঁ আমাৰ কুৱেশ্যন নম্বৰ 3। তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। সো বৰগীত ৰচনা কৰা মহাপুৰুষ নহয় দুজনৰ নাম লিখিব দিছে। সো মহাপুৰুষ দুজনৰ নাম লিখিব দিছে যোনে বৰগীত ৰচনা কৰিছে। সো বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হৈছে, এটা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নহয়, আৰু এটা তেওঁৰ শিষ্য হয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। ঠিক আছে, এই দুজন হৈছে মহাপুৰুষ। তাৰে পিছত নেক্সট আছে তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন, কোনে মানে ৰচনা কৰিছে লিখিছে। সো তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। ওকে, মাধৱদেৱে ৰচনা কৰিছে। ওকে, নেক্সট আছে আমাৰ আপনার তিমির ফেরিয়া। ওকে, তিমির ফেরিয়া কি বাজ হয়? সো তিমির ফেরিয়া রবির কিরণ নহয়, তিমির ফেরিয়াটো কি বস্তু, রবির কিরণ অর্থাৎ সূর্য পোহৰ বাজ হয়। ৰবি মানে ৰবি আপোনাৰ সূৰ্যকে কোৱা হয়। ঠিক আছে, সো তেওঁৰ কিৰণটো যে আছে, তেওঁৰ পোহৰটো সেইটোকে আমি কিৰণ বুলি কওঁ। সো ৰবিৰ কিৰণ অৰ্থাৎ মানে কি, ৰবি মানে সূৰ্য হয় আৰু কিৰণ মানে তেওঁৰ সেই কিৰণটো যে আহে, পোহৰটো আহে, তো তাৰে বাজ হয়। ঠিক আছে, নেক্সট আছে আপোনাৰ যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল। ঠিক আছে, সো যশোদাই ৰাতিপুৱাৰ প্ৰকৃতিৰ অবৰ্ণনীয় অবৰ্ণনীয় মানে বৰ্ণাই কৰিব নোৱাৰি সৌন্দৰ্যৰ বৰ্ণনা দিয়া। ঠিক আছে, কৃষ্ণ চন্দ্ৰবোৰে সুন্দৰ মুখখন চাবলৈ আৰু লগৰীয়াসকলৰ লগত গৰু চৰাবলৈ যাবৰ বাবে কৃষ্ণক পুৱা জগাইছিল। বুজি পাইছে না? আমি ৰাতিপুৱা যে তেওঁক জগাই আছিল যশোদাই কৃষ্ণক, কিয় ৰাতিপুৱা উঠাই আছিল? সো সেইটো হৈছিল যে সূৰ্যৰ এটা যে ধুনীয়া মানে চিন, বুজি পাইছে নে? সেইটো বস্তু মানে বৰ্ণনা কৰিব নোৱাৰি, তাকে কৈছে অবৰ্ণনীয়। ইয়াতে কৈছে নহয় অবৰ্ণনীয়, তাৰ মানে বৰ্ণনা কৰিব নোৱাৰি। প্ৰকৃতিটো ৰাতিপুৱা ইমান ধুনীয়া হয় দেখাত, সেই দেখুৱাবৰ কাৰণে। ঠিক আছে, আৰু গৰুবিলাক চৰাবৰ কাৰণে। ঠিক আছে, গতিকে এইবিলাক কাৰণে কি কৃষ্ণক জগাই দিছিল। নেক্সট চাবচোন কুৱেশ্যন নম্বৰ 4। তলত দিয়া পদ দুষাৰীত কোনে কাক কি কৈছিল? সো এইটো নিজৰ কথাৰে লিখিব দিছে। সো নন্দ গেল বাথানে গোৱাল গেল পাল, খুবি চাৰিতে লাগে উঠৰে গোপাল। ওকে, সো ইয়াৰে চাবচোন, যিহেতু বস্তুটো নিজৰ বৰ্ণাত লিখিব দিছে, গতিকে চাওঁ এতিয়া যেতিয়া আপোনাৰ সেনেকে দিয়ে নহয় বস্তুটো ব্যাখ্যা কৰিবৰ কাৰণে, তেতিয়া আমি আৰম্ভণিত অলপ এটা লাইন লিখিব লাগে যে উক্ত কথা পাকি আমাৰ কোনটো পুথিৰ পৰা হৈছে, কোনে লিখিছে, কোনটো লেসনৰ নাম আছে, তাৰ ৰচক কোন আছে, সেইবিলাক নাম আৰম্ভণিত এটা লাইনত দিব লাগে। সো সেনেকে দিছো, যিহেতু কবিতা আছিল গতিকে সেইকাৰণে দিছো উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অংকুৰণ, আমাৰ কিতাপৰ নাম কি আছে, অংকুৰণ হয়নে? গতিকে পাঠ্যপুথি অংকুৰণৰ অন্তৰ্ভুক্ত মাধৱদেৱে বিচৰিত মানে মাধৱদেৱে লিখিছে তেজৰে কমলাপতি নামৰ কবিতাটোৰ পৰা লোৱা হৈছে। ঠিক আছে, উক্ত কবিতাটোত ৰাতিপুৱাৰ ৰমণীয় সৌন্দৰ্য বৰ্ণনা দি মাতৃ যশোদাই, গতিকে উক্ত কবিতাটোত ৰাতিপুৱাৰ ৰমণীয় সৌন্দৰ্যৰ বৰ্ণনা দি মাতৃ যশোদা মাৰ কথা কৈছে, পুত্ৰ কৃষ্ণ, তেওঁৰ পুত্ৰ যে কৃষ্ণ আছিল, পুত্ৰ কৃষ্ণক শোৱাপাটিৰ পৰা জগাইছে। তেওঁ যে শুই আছিল গতিকে তাতে তেওঁ জগাই দিলে। যশোদাই কৃষ্ণক কৈছে যে ৰাতিৰ আন্ধাৰ আঁতৰি গৈ স্বদেশ সূৰ্যৰ পোহৰত আলোকিত হৈ পৰিছে। তাৰমানে ধুনীয়া পোহৰ আহি গৈছে। গতিকে উঠি দিয়া, সেনেকে কৈ আছে কৃষ্ণক।
পদুম ফুলবোৰ ফুলি উঠিছে, ফুলবোৰ যে আছে পদুম ফুল নহয়, সেইটো মানে ফুলি গৈছে, ৰাতিপুৱা উঠি ফুলি যায় নহয়, তো তাকে কৈছে যে পদুম ফুলবোৰ ফুলি উঠিছে আৰু তাৰ ওপৰত ভুমৰবোৰ উৰি ফুৰিছে। ভুমৰবোৰ যে থাকে সিহঁতে ফুলৰ ওপৰত উৰি থাকে নহয়, তাৰ ৰস বিলাক খাই থাকে, গতিকে সেয়ে কৈছে যে তাৰ ওপৰত ভুমৰবোৰ উৰি ফুৰিছে। অকে, বজ্ৰবধূসকলে কৃষ্ণৰ নাম গুণ গাই দধি মধি আছে নহয়, আৰু বজ্ৰবধূ বিলাক যে আছে সিহঁতৰ কৃষ্ণৰ নাম গুণ গাই আছে। কৃষ্ণৰ লগৰীয়া সুদামে, সুদামা তেওঁৰ যে লগৰজন আছিল নহয়, গতিকে তেওঁৰ চবতছে ক্ল'জ ফ্ৰেণ্ড কোনে আছিল? সুদামাই আছিল, হয়নে? চ' কৃষ্ণৰ লগৰীয়া সুদামাই কৃষ্ণক মাতিবলৈ ধৰিছে। বলৰামে কি কৰিছে? বলৰাম মানে তেওঁৰ ডাঙৰ দাদা, বুজি পাইছে নে? কৃষ্ণৰ ডাঙৰ দাদাৰ নাম কি আছিল? বলৰাম। চ' বলৰামে সহ্য ত্যাগ কৰি উঠি আহিছে, তেওঁ মানে উঠি আহিছে আৰু টুপনি চুপনি সেই ত্যাগ কৰি নন্দ বাথানলৈ, ঠিক আছে, নন্দ বথানলৈ গৈছে। নন্দ মানে তেওঁৰ দেউতাৰ কথা কৈছে। আৰু গোৱাল সকলে গৰুৰ পাল চৰাবলৈ লৈ গৈছে। অকে, আৰু গৰু বিলাক চৰাবৰ কাৰণে লৈ গৈছে। গতিকে কৃষ্ণই শোৱাপাতি ত্যাগ কৰি উঠি আহিব লাগে আৰু গৰু চৰাবলৈ যাব লাগে। গতিকে সেইবিলাক কাৰণ হৈছে উঠিবৰ কাৰণে, হয়নে? অকে, নেক্সট 5 নম্বৰ কুৱেশ্যনটো চাব। শব্দ সম্ভাৰ আৰু শব্দটো সম্ভাৰ কৰিব দিছে, মানে ধুনীয়াকে মিনিং বিলাক লিখিব দিছে, ঠিক আছে। আৰু শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। শব্দবোৰৰ হ'ব অৰ্থ লিখা। শব্দাৰ্থ প্ৰথমতে আছে কমলাপতি, তাৰে হ'ব কি? লক্ষ্মীপতি, বিষ্ণু, ভগৱান, ঠিক আছে। সেইবিলাক হৈছে কমলাপতি মানে কি? একচুৱেলি বিষ্ণু ভগৱানৰ কথা কৈছে, ঠিক আছে। তিমিৰ মানে কি? ৰাতিৰ আন্ধাৰ থাকে নহয়, তাকে কয়। চ' তিমিৰ মানে আন্ধাৰ, তমসা। অকে, ডাকে মানে মাতে, ডাকা মানে কি? তাক ডাকিছে মানে মাতা। অকে, বুজি পাইছে নে? যদি আমি কাৰোবাক মাতো তাকে ডাকে বুলি কোৱা হয়। বজ্ৰবধূ মানে বজ্ৰধামৰ বোৱাৰী। অকে, এই বোৱাৰী বিলাক যে হয় বজ্ৰধামৰ, তেওঁক বজ্ৰবধূ বুলি কোৱা হয়। তাৰে পিছত আপোনাৰ শতপত্ৰ মানে আপোনাৰ পদুম ফুল যে আছে নহয়, তাৰে কথা কৈছে, এইটো শতপত্ৰ। তাৰপিছত ভ্ৰমৰ মানে আপোনাৰ এই যে ভ্ৰমৰৰ যে ফুলৰ ওপৰত উৰি থাকে নহয়, তাৰ কথা কৈছে। অকে, তাৰপিছত আছে ত্ৰিজগত মানে কি? স্বৰ্গ, মৃত্যু আৰু পাতাল। তাৰমানে 3টা জগত আছে নে নাই? এটা স্বৰ্গ আছে, এটা মৰ্ত্য আছে, আৰু এটা পাতাল আছে। আমি য'ত আছো মৰ্ত্য হল, স্বৰ্গ ওপৰত, পাতালটো তলৰ ফালে নহয়। ৰয়নী মানে ৰজনী, ৰাতিৰ কথা কৈছে। ৰাতি মানে ৰজনী বুলিও কোৱা হয়। এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাব। বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্য এটি বৰ্ণনা দিয়া। এতিয়া বৰগীতটোত যেনেকে মেনশ্যন কৰিছে আপোনাৰ মাধৱদেৱে, প্ৰাকৃতিক ৰাতিপুৱা যে দেখাত কেনেকুৱা হয় প্ৰকৃতিটো, সেইটো অলপ বৰ্ণনা লিখিব দিছে। তো চাবচোন। তেজৰে কমলাপতি বৰগীতটোত মাধৱদেৱৰ বৰগীতৰ জাগৰণ শ্ৰেণীৰ অন্তৰ্ভুক্ত। তাৰমানে এইটো বস্তু ইয়াতে ধুনীয়াকে মেনশ্যন কৰা, মানে ইয়াতে সোমাই আছে, অন্তৰ্ভুক্ত হৈ আছে আপোনাৰ। ইয়াত ৰাতিপুৱা অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে মাতৃ যশোদাই পুত্ৰ কৃষ্ণক জগোৱা চিত্ৰ বৰ্ণিত হৈছে। ইয়াতে যশোদা মায়ে নিজৰ ল'ৰাটো মানে কৃষ্ণক কেনেকে জগাই আছে, কেনেকে উঠাই আছে, তেওঁ কি কথাবিলাক কৈ পেলে, যে দেখাত ৰাতিপুৱা বাহিৰৰ চিন কেনেকুৱা আছে, তাৰ পিছত মানে গোটেইখিনি বৰ্ণনা যি দিছে, সেইবিলাক আমি এতিয়া ইয়াতে সেইখিনি আমি লিখিব লাগিব, ঠিক আছে। চ' বৰগীতটিত প্ৰকাশ পোৱা ৰাতিপুৱা প্ৰাকৃতিক দৃশ্যটো এনে ধৰণৰ। এতিয়া মই দিম, সেনেকে মানে লিখিব। চ' ৰাতিৰ অন্ধকাৰ আঁতৰি যোৱাৰ লগে লগে বগা বৰণে পৃথিৱীখন আৱৰি ধৰিছে। আগতে ৰাতি আছিল, এতিয়া ৰাতিপুৱা হৈ গল নহয়। চ' বগা বৰণে এতিয়া বগা হৈ গৈছে, গোটেই আকাশটো, তাকে কৈছে। আৰু অন্ধকাৰ আঁতৰাই সূৰ্যৰ পোহৰ উদ্ধৃত হৈ উঠিছে, ঠিক আছে। পদুম ফুল ফুলি উঠিছে, পদুম ফুলে ফুলি গৈছে। তাৰ আকাৰখনত ভোমৰাবোৰো কি হৈছে? উৰি আছে নহয়, উৰি ফুৰিছে। বজ্ৰবধূসকলে কৃষ্ণৰ নাম গুণ গাই দধি মঠি আছে, আৰু বধূ বিলাক যে আছে, বোৱাৰী কেইটা, সিহঁতে উঠি গৈছে, সিহঁতেও কৃষ্ণৰ নাম বিলাক গাই আছে। দাম আৰু সুদামে কৃষ্ণক মাতিবলৈ ধৰিছে নহয়, আৰু বলৰামে সহ্য ত্যাগ কৰি উঠি আহিছে। নন্দই বাথানলৈ গৈছে আৰু গোৱালসকলে গৰুৰ জাক চৰাবলৈ নিছে, ঠিক আছে। তাৰমানে নন্দই কি কৰিছে? গৰু বিলাকক চৰাবৰ কাৰণে লৈ গৈছে। গতিকে কৃষ্ণই সহ্য ত্যাগ কৰি সিংহা, বেদ, বেনু আদি লৈ গাই গৰু চৰাবলৈ যাব লাগে। তাৰমানে তেওঁ উঠি পেলাই কি কৰিব লাগে?
যাব লাগে আৰু চৰাবলৈ গৰু চৰাবলৈ যাব লাগে ঠিক আছে ইয়াতে কিছু লগৰী আছে নহয় 1 নম্বৰটো সৰি 4 নম্বৰত দাম আৰু সুদামে ঠিক আছে আৰু বুলি দি দিব ওকে এতিয়া নেক্সট আমি আচ্ছা ইয়াতে আৰু অলপ বাকি আছিল নহয় সেইখিনি কৈ দিও সো কাৰণ পোৱালীবোৰৰ অবিহনে গাই গৰুবোৰে কি কৰিছে হামিলিয়াব ধৰিছে নহয় আৰু এইদৰে মাধৱদেৱে কি কৰিছে বৰগীতৰ ৰাতিপুৱাৰ এটা সুন্দৰ দৃশ্য প্ৰকাশ পাইছে ঠিক আছে এইটো বস্তু একেলগে লিখিব পাৰে ইয়াতে লাইন যদিও এৰি দিয়া গৈছে আপোনালোকে ইয়াতে লিখিব পাৰে ওকে নেক্সট 7 নম্বৰ কোৱেশ্চনটো চাব তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি লিখা মানে বা কোৱা এইটো ধুনিয়া এটা ৰাতিপুৱাৰ এটা ধুনিয়া চিত্ৰ দিয়া আছে আৰু সেই চিত্ৰটো চাই আপোনালোকে নিজৰ ভাষাত মানে কথাবিলাক লিখিব দিছে প্ৰকাশ কৰিব দিছে যে আপুনি কি দেখিছে এই চিত্ৰত উক্ত চিত্ৰখনত ৰাতিপুৱা এটি সুন্দৰ দৃশ্য প্ৰকাশ পাইছে হা ৰাতিৰ আন্ধাৰ আঁতৰি গৈ ৰাতিৰ আপোনাৰ আন্ধাৰ যে হৈছে আন্ধাৰটো গুচি গৈছে নহয় আৰু কি হৈছে তাতে ৰাতিৰ আন্ধাৰ আঁতৰি গৈ দখুদি বগা বৰণে আৱৰি ধৰিছে ঠিক আছে বগা ৰংটো পুৰা আৱৰি আছে আৰু আন্ধাৰ আঁতৰাই সূৰ্যৰ কিৰণ উদ্ধুবিত হৈ পৰিছে ঠিক আছে তাৰে পিছত কৈছে সৰু বৰত পদুম ফুলবোৰে কি হৈছে ফুলিবলৈ ধৰিছে আৰু ৰাতিপুৱা হোৱাৰ লগে লগে কি হৈছে পক্ষীবোৰে জাক পাতি উৰি গৈছে তাৰ মানে চৰাইবিলাক উৰি গৈছে পাহাৰৰ মাজৰ পৰা উদ্ধুবিত হৈ আহা সূৰ্যৰ ঠিক আছে সূৰ্যৰ আঙুলি আভাই প্ৰকৃতি জগতত এক অনাবিল সৌন্দৰ্যৰ সৃষ্টি কৰিছে ঠিক আছে এটো সূৰ্য বুলি দিব নহয় সূৰ্যৰ ৰাঙলি আভাই প্ৰকৃতি জগতত এক অনাবিল সৌন্দৰ্যৰ সৃষ্টি কৰিছে হেনেকে আপোনালোকে ধুনিয়াকে লিখি দিব ঠিক আছে 8 নম্বৰটো চাব আপোনাৰ শব্দৰ আগত ত্ৰি হটা শব্দ লগাব দিছে যেনটো হেনেকে লগালে এটা নতুন শব্দ গঠন হয় আৰু তাৰে অৰ্থ জানি লোৱা ওকে সো জগতত আপোনাৰ কি আগতে ত্ৰি এটা শব্দ লগাই দিলে কি হৈ যাব এটো ত্ৰি জগত হৈ যাব নহয় তাৰ মানে তিনটা জগত হৈ গ'ল এই সূৰ্য পাতাল নহয় আচ্ছা হেনেকে আবার তিনটা জগত আপনি জানে অলপ আগতে মই কৈছিলো নহয় সেইটো হল ত্ৰি জগত হেনেকে ভুজ মানে বাহু ত্ৰিভুজ তাতে যদি ত্ৰি লগাই দিয়া যায় এটো এটা নতুন এটা শব্দ হৈ গ'ল ত্ৰিভুজ যেনেকে আমি গণিতত পঢ়ো ত্ৰিভুজ তিনটা বাহু আছে সেই কাৰণে ত্ৰিভুজ হৈ গ'ল হেনেকে কালটো হৈ গ'ল ত্ৰিকাল ফুলটো ত্ৰিশূল নহয় শিৱৰ আমাৰ থাকে নহয় ভগৱান শিৱৰ কোণ ত্ৰিকোণ তাৰ মানে তিনটা কোণ আছে নয়ন ত্ৰিনয়ন তিনটা নয়ন আছে শিৱৰ নহয় গতিকে সবৰে হেনেকে ত্ৰি লগাই দিলে এটা বেলেগ শব্দ হৈ যায় হা নেক্সট আছে তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই সেইবোৰৰে অৰ্থ প্ৰকাশ হওক একোটা বাক্য ৰচনা কৰা এতিয়া হেয়াতে কি লগাব দিছে বি লগাব দিছে হা আৰম্ভণিত আৰু তাৰে সেই শব্দটো আপোনাৰ ৰচনাৰ এটা দিব দিছে বাক্য ৰচনা গতিকে আপোনাৰ শব্দটো আছে এইবিলাক আৰু এতে বি শব্দটো লগাই দিম আগত আৰু এটো হল বাক্য ঠিক আছে এটো অনলাইন কৰি দিছো এটো হেডিং হল হা এটো হেডিং কৰি দিব প্ৰথম শব্দটো আছে মুখৰ আগত যদি মই বি লগাই দিও কি হৈ যাব বিমুখ হৈ যাব গতিকে বাক্যটো চাব আমি ভিক্ষাৰীক এই যে ভিক্ষা লব আহে ভিক্ষাৰীক কেতিয়া বিমুখ কৰিব নাপায় তাৰ মানে হিহঁতক যেতিয়া আহে নহয় আমি কিবা এটা খাবৰ কাৰণে দিব লাগে আমাক হা হিহঁতক দূৰৰ আগত কি লগাই দিছো বিদুৰ দূৰতে মাকক দেখি অপৰাধ শান্তি ভোগ কৰাৰ ভয়ত লৰাজন দূৰতে বিদুৰ হল নহয় গতিকে দূৰৰ পৰা চাই লৰাটো অপৰাধ শান্তি ভোগ কৰাৰ ভয়ত কি হৈছে লৰাজনে দূৰতে বিদুৰ হৈ গল ওকে কিৰণৰ আগত যদি বি লগাই দিও কি হৈ যাব বিকিৰণ হৈ যাব সূৰ্যৰ আমাক তাপ আৰু পোহৰ বিকিৰণ কৰে সূৰ্য যে হয় কি কৰে তেওঁৰ যে তাপটো আৰু পোহৰটো যে আমি পাও হেতু কি হৈ যায় বিকিৰণ হৈ যায় ওকে বিকিৰণ তাৰ পিছত আছে নন্দটো যদি বি লগাই দিও আগতে বিনন্দ হৈ যাব ৰাতিপুৱাৰ মনোৰম সৌন্দৰ্য হা প্ৰাকৃতিক বিনন্দীয়া ৰূপত কি হয় উদ্ধৃত কৰিছে ৰাতিপুৱা যিমান ধুনীয়া এটা সৌন্দৰ্যটো আহে আমাৰ প্ৰকৃতিৰ নহয় হেতু চাবলৈ বহুত ভাল লাগে ওকে কোৱেশ্চন নম্বৰ 9 চাবচোন তলৰ প্ৰজ্ঞাৱলী ভাষাত লিখা বাক্য চাৰি শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰিত কৰা ওকে প্ৰথমতে আছে ৰয়নি বিদুৰ দিশ ধৱনী বৰণ ৰয়নি বিদুৰ দিশ ধৱনী বৰণ ইয়াক আমি নিজৰ ভাষাত মানে বস্তুটো কবলৈ দিছে লিখিবলৈ দিছে হা আমাৰ যেটো এতিয়া ভাষা আধুনিক ভাষা চলি আছে সেটো হল বজ্ৰাৱলী ভাষাত ঠিক আছে ইয়াৰ আমি নিজৰ অসমীয়া ভাষাত কি হব আধুনিক ভাষাত ৰাতি আন্ধাৰ আঁতৰি গৈ হা
যদুদিক বগা বৰণে কি হৈছে আৱৰি ধৰিলে। এইটো সেন্টেন্স পঢ়িলে ইমানটো ধৰিব নোৱাৰিব, কিন্তু যেতিয়া এইটো পঢ়িছে আৰামছে ধৰিব পাৰিছে যে এইটো কি কব খুজিছে, হয়নে? যে ৰাতিৰ আন্ধাৰটো কি হৈছে দূৰত গুচি গৈছে আৰু বগা হৈ গৈছে আকাশটো, তাৰমানে ৰাতিপুৱা হৈছে, সূৰ্যোদয় হৈছে, নহয়? খটো চাব আপোনাৰ, হত পত্ৰত বিকশিত ভ্ৰমৰ উৰাই, তাৰমানে কি পদুম ফুলে ফুলি উঠিছে, নহয়? আৰু ভোমৰাবোৰে কি হৈছে উৰিব ধৰিছে তাৰে ওপৰত, নহয়? তাৰপিছত আছে দাম হুদাম ডাকে তেৰি লয়া নাম। চ দাম হুদাম এইটো তেওঁৰ ফ্ৰেণ্ডৰ নাম বিলাক আছিল, নহয় কৃষ্ণৰ। চ দাম আৰু হুদামে তোমাৰ নাম লৈ মাতিবলৈ ধৰিছে। তেৰি মানে তোমাৰ, ডাকে মানে মাতা, নহয়? চ দাম আৰু হুদামে মানে তোমাৰ নাম লৈ, মানে কৃষ্ণৰ নাম লৈ মাতি আছে। ক্ষীৰ লবনো লৈয়া শিঙা বেদ বেনু। চ ক্ষীৰ লবনো লৈ, শিঙা বেদ তাৰমানে ক্ষীৰ লবনোতো লৈছে, লয়া মানে কি লৈ ফেলে কি আছে শিঙা বেদ বেনু। ইয়াতে আপোনাৰ চব আগৰ নিচিনাই দি দিছো মই, যে লয়া আছে না, লয়াটো মই লৈ বুলি দিছো, ঠিক আছে? বাকী চব আগৰ নিচিনাই আছে। 10 নম্বৰটো চাবচোন, এটা শব্দ প্ৰকাশ কৰা। গৰু বন্ধা ঠাই, য'ত মানে গৰু বান্ধা যায় না, সেইটো কি বুলি কম আমি? গোহালি বুলি কম। যিয়ে ৰাতি নেদেখে, যোনে ৰাতি চাব নোৱাৰে, তাক আমি কি বুলি কওঁ? কুকুৰীকণা বুলি কওঁ, ঠিক আছে? এইবিলাক এটা শব্দ প্ৰকাশ কৰা আছে, এইবিলাক বহুত ইম্পৰ্টেন্ট, বুজি পাইছেনে? গ্ৰামাৰ পৰা এইটো আহি থাকে, 2-3 নম্বৰ সেনেকুৱা প্ৰশ্ন দিয়ে, গতিকে ভালকে চাব। য'ত গৰুক ৰাখা যায় তাক গোহালি বুলি কম, যোনে ৰাতি চাব নোৱাৰে তাক কি বুলি কম? কুকুৰীকণা বুলি কম। আৰু যিজনে সকলো জানে, যোনে চব বস্তুৱে জানে, নহয়? সেইটো কি হব? সৰ্বজ্ঞ, মানে চব জানে তেওঁ, একেবাৰে বহুত নলেজ আছে সেই মানুহজনৰ, তাক আমি সৰ্বজ্ঞ বুলি কম। যিজন সকলোৰে মাজত প্ৰিয়, যাক চবে চিনি পায়, সেইটো হব জনপ্ৰিয়। যাক সহজে লাভ কৰিব নোৱাৰি, সেইটো হব কি? দুৰ্লভ। তাৰপিছত যিজনে বিষ্ণুক উপাসনা কৰে, সেইটো হব কি? বৈষ্ণৱ। সেইটো কি হব? বৈষ্ণৱ হব। নেক্সট চাবচোন 11 নম্বৰটো, বৰ্গীটো 4টা আখৰেৰে গঠিত এটা শব্দ আছে, নহয়? আৰু এই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি বল বুজায়, আৰু শেষৰ আখৰ দুটা মিলি কি হৈছে? মানুহৰ নাম বুজায়। চ শব্দটো বিচাৰি ওলাই লিখা। এতিয়া নামটো চাব দিছে এনেকুৱা। চ আখৰ দুটা মিলি যেনেকে বল হয় না, সেই শব্দটোৰ প্ৰথম আৰু তৃতীয় মিলি কি বুজায়? চ সেইটো হব বৰা, নহয়? গতিকে আপোনাৰ প্ৰথম আৰু তৃতীয় মিলি পেলাই কি হব? বৰা হব। আকৌ দ্বিতীয় আৰু তৃতীয় মিলি পেলাই কি হব? লৰা হব, নহয়? তাৰপিছত চতুৰ্থ আৰু দ্বিতীয় মিলি কি হব? মল হব, নহয়? সেনেকে লিখিব, ঠিক আছে? 12 নম্বৰ কুৱেশ্যনটো চাব, ব্ৰজাৱলী ভাষাত লিখা কথাখিনি পঢ়ি অভিনয় কৰা। এতিয়া এইটো কথাটো দিয়া আছে, কাহিনীটো, সেইটো পঢ়ি পেলাই আপোনালোকক অভিনয় কৰিব দিছে, গতিকে কৰিব এইটো আপোনালোকে ক্লাছত, ঠিক আছে? এতিয়া নেক্সট 13 নম্বৰটো চাব, দুটা বৰগীত সংগ্ৰহ কৰি ৰচকৰ নাম আৰু পৰিচয় লিখি শ্ৰেণী কোঠাতে কি কৰিব দিছে? পঢ়ি শুনাব দিছে। চ এইটো এটা বৰগীত হয়, এটা আপোনালোকে ক্লাছত শুনাব, ঠিক আছে? এতিয়া শংকৰদেৱ এটা কি চমু পৰিচয় মই দিছো ইয়াতে, সেইটো আপোনালোকে লিখি লব, কাৰণ এইটো বহুত ইম্পৰ্টেন্ট হয়। এনেও আপোনালোকৰ কি হয়, অসমীয়াত এটা ৰচনা লিখিব দিয়ে, তাতে শংকৰদেৱ এটা থাকেই, গতিকে ইয়াৰে পৰা আপোনালোকে ধুনীয়াকে লিখিব পাৰিব। তেওঁৰ এটা চমু মানে কি পৰিচয় দিছো ইয়াতে, গতিকে অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কি আপোনাৰ এইখিনি খ্ৰীষ্টাব্দত অসমৰ নগাঁও জিলাৰ বৰদুৱাৰ আলি পুখুৰী নামৰ ঠাইত হয়, ঠিক আছে? তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাকৰ নাম আছিল সত্যাভন্দা, ঠিক আছে? সৰুতে পিতৃ মাতৃৰ বিয়োগ হোৱাত বুঢ়ীমা সেন্দুৱে, ঠিক আছে, তেওঁতো কি হৈছিল, সৰুতে কি হৈছিল, মাতৃ আৰু পিতৃ মানে মা দেউতাৰ কাৰণে বিয়োগৰ ফালে তেওঁৰ কি কৰিব লগা হৈছিল, বুঢ়ী মাকে আপোনাৰ সেউটিয়ে তুলি তালি ডাঙৰ দীঘল কৰিছে, কিবাকে তেওঁক ডাঙৰ দীঘল কৰিছে, ঠিক আছে? আৰু 12 বছৰ বয়সত শংকৰদেৱে মহেন্দ্ৰ কন্দলীৰ ঢোলত কি হৈছে? শিক্ষা জীৱনৰ আৰম্ভণি কৰে, ঠিক আছে? তাৰমানে তাতে তেওঁ কিমান বছৰত? 12 বছৰ, নহয়? 12 ইয়াৰ্ছত। অতি কম সময়তে সংস্কৃত শাস্ত্ৰত, তাৰমানে সংস্কৃতটো পঢ়িছে, তাৰে শাস্ত্ৰত পাৰ্গত হৈ উঠে, আৰু বহুত কম সময়ত তেওঁ পাৰ্গতো হৈছে, সংস্কৃত জানা হৈছে। আৰু 23 বছৰত আপোনাৰ কি হৈছে? বয়সত সূৰ্যৱতীক বিয়াও কৰাই, তেওঁৰ বিয়াও পাতিলে, ঠিক আছে? বিয়াৰ 3 বছৰ পাছত তেওঁ মনু নামৰ কন্যা এটা সন্তান জন্ম দিলে, নহয়? আৰু সূৰ্যৱতীৰ মৃত্যু হল, তাৰপিছত তেওঁ মৰিয়ে গল, 22 জনী। তাৰপিছত ইমান খ্ৰীষ্টাব্দত শংকৰদেৱে কি কৰিলে? তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলালে, ঠিক আছে? আৰু 12 বছৰ মূৰত তেওঁ উভতি আহি জ্ঞাতি মিত্ৰৰ অনুৰোধত তেওঁ কালিন্দীক
ঠিক আছে বিয়া আকৌ কৰায় নহয় ইতিমধ্যে শংকৰদেৱ নৱ বৈষ্ণৱ ধৰ্মৰ পাতনি মেলে আৰু নাম ধৰ্মত ব্ৰতী হয় ঠিক আছে ইয়াৰ পাছত আপোনাৰ 90 বছৰ বয়সত শংকৰদেৱে দ্বিতীয়বাৰৰ বাবে কি কৰিলে আকৌ তীৰ্থ ভ্ৰমণ কৰিবলৈ যায় আৰু তাৰ পৰা উভতি আহি এক শৰণ নাম ধৰ্মটোতে প্ৰচাৰ কৰিলে ঠিক আছে তাৰে পিছত এইটো কি আছিল এক শৰণ দান ধৰ্ম জানে আপোনালোকে এইটো আমাৰ শংকৰদেৱে ওলাইছিল হয়নে আৰু তেওঁ হেতু বস্তুটো তেওঁ আকৌ প্ৰচাৰ কৰিবলৈ গৈছিল ঠিক আছে শৃংখলিত অসমীয়া জাতিক শংকৰদেৱে ঠিক আছে শৃংখলিত কৰি ইমান খ্ৰীষ্টাব্দত কি কৰিছেনো কোচবিহাৰ আমাৰ ইয়াতে আছে নহয় কোচবিহাৰত ভেলা মধুপুৰ সত্ৰত ইমান বছৰ তাৰ মানে 119 বছৰ বয়সত তেওঁ কি কৰিলে মৃত্যু হল তেওঁ ঠিক আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হৈছে আমাৰ কি অসমীয়া জাতিৰ গুৰু তেওঁ আমাক কি বুলি কোৱা হয় গুৰু বুলি কোৱা হয় হা কেইজন ঘোষা পুথি তেখেতৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ নহয় আৰু শংকৰদেৱৰ দ্বাৰা ৰচিত আন গ্ৰন্থসমূহ হৈছে আপোনাৰ হৰিশ্চন্দ্ৰ উপাখ্যান ঠিক আছে উপাখ্যান আছে ৰুক্মিণী হৰণ কাব্য নহয় বলি চলন অমৃত মন্থন তাৰ পিছত আছে গজেন্দ্ৰ উপাখ্যান এইবিলাক সব তেওঁৰ লিখা কিতাপ বিলাক আছে হা গতিকে এইবিলাক সব চাব আপোনালোকে ঠিক আছে এইবিলাক সব তেওঁৰে কিতাপ গতিকে লাষ্টত বৰগীত আছে ভটিমা আছে আদি এইবিলাক সব তেওঁৰে আছে নহয় আকৌ বৰগীতটো আছে গতিকে এইটো আপোনালোকে চাব গাব ঠিক আছে আৰু 14 নম্বৰটো আছে আপোনাৰ বৰগীতৰ ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰৰ যি বাদ্যযন্ত্ৰতে ব্যৱহাৰ কৰিছে নহয় গতিকে এইবিলাকৰ তালিকা প্ৰস্তুত কৰা সংগ্ৰহ কৰিব দিছে ছবিটো আৰু আপোনালোকে প্ৰস্তুত কৰিব দিছে এইবিলাক কি কিনো খোল তাল মৃদংগ বাঁহী এইবিলাক আছে গতিকে আপোনালোকে কৰিব সংগ্ৰহ ঠিক আছে কৰি পিনে বজাব গানবিলাক গাব নহয় ঠিক আছে এইটো মোৰ ভিডিঅ লাষ্ট কোৱেশ্চন আছিল ইয়াতে মই ফিনিশ কৰিলো যদি ভিডিঅটো ভাল পাইছে লাইক বাটন মানে প্ৰেছ কৰিব ঠিক আছে আৰু যদি মোৰ এক্সাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰিব এক্সাম জ্যোতি চেনেল ঠিক আছে ইয়াতে চাবচোন এক্সাম চেনেলত যেতিয়া আপোনালোকে যাব নহয় ইয়াতে মোৰ প্লেলিষ্ট আছে হা ইউটিউবত গৈ প্লেলিষ্টত যাব ইউটিউবত যেতিয়া এক্সাম যদি সাৰ্চ কৰিব এতিয়া এক্সাম যদি আহিব নহয় তেতিয়া প্লেলিষ্ট আহিব প্লেলিষ্টটো খুলি চাব ক্লাস 7 ৰ আপোনাৰ প্ৰতিটো সাবজেক্ট মোৰ কোৱেশ্চন আনসাৰ দিয়া আছে ঠিক আছে প্ৰতিটো সাবজেক্টৰ কাৰণে কোৱেশ্চন আনসাৰ মোৰ সব সাবজেক্টটো দিয়া আছে এতিয়া আইসিটি ৰো মই দিছো কম্পিউটাৰ যে আপোনাৰ নতুনকে আহিছে আইসিটি তাৰ পিছত ইংলিশ ম্যাথছ ঠিক আছে ইংলিশ ম্যাথছ আকৌ হিন্দী হা সোশ্যাল বিজ্ঞান সায়েন্সৰ এতিয়া ইংলিশ মিডিয়াম চলি আছে নহয় তাৰে প্ৰশ্ন উত্তৰ মই দিছো গতিকে এভৰি সাবজেক্টৰ মই কোৱেশ্চন আনসাৰ প্ৰভাইড কৰিছো ঠিক আছে গতিকে আপোনালোকে তাতে গৈ যি সাৰ্চ কৰিব বিচাৰে সাৰ্চ কৰি কোৱেশ্চন আনসাৰ লিখিব পাৰে ঠিক আছে ইয়াৰ পৰা পঢ়িব পাৰিব আপোনালোকে আৰু যিমান পাৰে শেয়াৰ কৰিব ভিডিঅ'জ কেইটা যাতে আপোনাৰ বাকি ফ্ৰেন্ডছ বিলাকো মোৰ ভিডিঅ'জ কেইটা পাই যাব হেতো লিখিব পাৰিব ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ